বৰক্ষেত্ৰীত পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস কেইবাটাও কাৰ্যসূচীলৈ উপস্থিত মন্ত্ৰীগৰাকী। নলবাৰী জিলাৰ বৰক্ষেত্ৰীত মঙলবাৰে দিনজোৰা কাৰ্যসূচীলৈ উপস্থিত হয় অসম চৰকাৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। কাৰ্যসূচী অনুসৰি প্ৰথমতে দুপৰীয়াৰ ভাগত দৌলাখালত উপস্থিত হয় মন্ত্ৰীগৰাকী। দৌলাখাল উন্নতি সাধিনী সভাৰ কাৰ্যালয়ত উপস্থিত হৈ ৰাইজৰ সৈতে মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে। ইয়াৰ পাছতে দৌলাখালত নিৰ্মাণ কৰা CLF কাৰ্যালয়ত উপস্থিত হৈ মহিলাসকলৰ সৈতে মত বিনিময় কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। ইয়াৰ পাছতে মন্ত্ৰীগৰাকী মুকালমুৱালৈ ৰাওনা হয়। মুকালমুৱাতো কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকী। বৰক্ষেত্ৰী উন্নয়ন খণ্ডত বিষয়াসকলৰ সৈতেও এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক সংগ দিয়ে বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাই। উল্লেখ্য আছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সংবাদ মাধ্যমত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। পঞ্চায়তৰ মহিলা প্ৰতিনিধিৰ স্বামীক লৈ পুনৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। মুকালমুৱাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। প্ৰাক্তন বিধায়ক তথা GMDAৰ চেয়াৰমেন নাৰায়ণ ডেকা ডাঙৰীয়াই মোক কেইবাদিনো দিন ধৰি এই সমষ্টিটোত পৰিভ্ৰমণৰ কথা কৈছিলে, যাৰ ফলস্বৰূপে আজি মই প্ৰথম CLFৰ যি আমাৰ নিৰ্মাণ কৰা এই গৃহটি আৰু এই গৃহটোত আজি আমি CLFৰ গ্ৰুপৰ সদস্যসকলৰ লগত আমি আলাপ কৰিলোঁ আৰু ইয়াৰ পিছত দুটাকৈ ব্লকত মই ৰিভিউ কৰিম। ইয়াতনো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কাম কেনেকুৱা হৈছে, MGNREGAৰ কাম কেনেকুৱা হৈছে, আমাৰ 15 ফাইনেন্সৰ কাম কেনেকুৱা হৈছে, সম্পূৰ্ণ বিস্তাৰিতভাৱে এইবোৰ আলোচনাৰ উপৰিও আগন্তুক দিনত মাননীয় মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি সন্দৰ্ভতো মই আলোচনা কৰিম আৰু ইয়াৰ লগতে যিসমূহ ইয়াতে বিভিন্ন ধৰণৰ প্ৰজেক্ট ইতিমধ্যে নাৰায়ণ ডেকা ডাঙৰীয়াই নিৰ্মাণ কৰিছে আৰু সেইবোৰ আজি পৰিদৰ্শন কৰিম। এনেকুৱা দিনজোৰা কাৰ্যসূচীৰে আজি এই সমষ্টিত আহিছোঁ আৰু প্ৰথম কাৰ্যসূচীটোত আহি ভালে লাগিলে, কাৰণ কিয় ইয়াতে আমাৰ নাৰায়ণ ডেকা ডাঙৰীয়াই এটা পৰামৰ্শ আগবঢ়াইছিলে যে MGNREGAৰ জৰিয়তে যে CLFবিলাকক এটা ঘৰ নিৰ্মাণ কৰি দিব লাগে আৰু যাৰ কাৰণে জিলা আয়ুক্ত আৰু লগতে BDOই MGNREGAৰ জৰিয়তে এইটো CLFৰ ঘৰ এটা নিৰ্মাণ কৰিছে। প্ৰথম কাৰ্যসূচী ভালে লাগিলে। আমাৰ কানাই বলাই যি নামঘৰ, সেই নামঘৰটো মই গৈছিলোঁ, ৰাইজে কৈছিলে পঞ্চায়তৰ কাৰ্যালয় নাই, এতিয়া নতুন সীমা নিৰ্ধাৰণ হোৱাৰ পিছত আমাৰ যিটো পূৰ্বৰ যিটো পঞ্চায়তত আছিলে কাৰ্যালয় তাত আছে, এতিয়া আমাৰ যিটো ৰামপুৰ দৌলাখাল ৰামপুৰ নতুন কাৰ্যালয় আৰু তাতে এটা পঞ্চায়তৰ ঘৰ ইতিমধ্যে আজি আমি আবণ্টন দিছোঁ 20 লাখ টকা ব্যয় সাপেক্ষে। কিন্তু এনেকুৱাকৈ যিমানখিনি পাৰোঁ বিভাগৰ পৰা সহায় সহযোগ কৰি যাম। আৰু যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ আহিছে যে আমি যেতিয়ালৈ মহিলাক আমি আত্মনিৰ্ভৰ কৰিব নোৱাৰোঁ তেতিয়ালৈ আমি অসমখন আমি বিকশিত কৰিব নোৱাৰিম। গতিকে আমি সেইকাৰণে প্ৰতিগৰাকী মহিলাকে আমি লাখপতি বাইদেউ বনাবলৈ চেষ্টা কৰিছোঁ। এয়া কোনো হিতাধিকাৰী নহয়, এয়া হৈছে কি যাতে তেওঁলোকক লাখপতি কৰি পেলাই 1 লাখ টকা যাতে বছৰত ইনকাম যাতে কৰিব পৰা যায় আৰু তেনেকুৱা এটা প্ৰজেক্ট লৈ পেলাই যিটো কাম কৰিছোঁ। সেইকাৰণে মই প্ৰতিটো ব্লকতে য'তে যাওঁ এই ব্লকত মই সাধাৰণতে জিলাত ৰিভিউ কৰাতকৈ ব্লকত ৰিভিউ কৰিলে বেছি ভিতৰৰ কথা গম পোৱা যায়। আনকি পঞ্চায়ততো মই ৰিভিউ কৰোঁ আৰু পঞ্চায়তত বোধহয় ভাৰতবৰ্ষৰ ভিতৰত পঞ্চায়তত ময়ে একমাত্ৰ মন্ত্ৰী যিয়ে পঞ্চায়ত কাৰ্যালয়ত বহি পঞ্চায়তৰ কিনো কাম, প্ৰধানমন্ত্ৰী আৱাস যোজনা কিমান, এইবোৰ বিশ্লেষণ কৰাৰ ফলস্বৰূপে আজি আমাৰ কি হৈছে যে আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ বিভাগে 4 বছৰত আমি 16 লাখ ঘৰ নিৰ্মাণ কৰিছোঁ, যিটো অসমতে ইতিহাস নহয়, ভাৰতবৰ্ষত এটা ইতিহাস। কিন্তু এই যে কৰ্ম সংস্কৃতিৰে আমি সকলোকে আগুৱাই যোৱাৰ কাৰণে প্ৰেৰণা যোগাইছোঁ আৰু নিশ্চিত ওপৰত আমি আগন্তুক দিনত 28-29 চনত আমি নিশ্চিত ওপৰত এখন পূৰ্ণাংগ আমাৰ সপোনৰ অসমখনে পাম বুলি আশা ৰাখিছোঁ। আপুনি কিছুদিন পূৰ্বে মহিলা তেওঁলোকক লৈ যাব পাৰিব, চাইকেলেৰে হওক বা বাইকেৰে হওক বা গাড়ীৰে, কিন্তু স্বামীয়ে গৈ পেলাই অফিচত বহি থাকিব নোৱাৰিব। কাৰণ কিয় গণতন্ত্ৰক যিটো সন্মান জনাইছে ৰাইজে, এইবাৰ যিহেতু কোনো প্ৰতীক নাছিলে, গতিকে ৰাইজে যেনেকৈ সন্মান জনাইছে তেনেকুৱা সন্মান প্ৰতিনিধিয়ে জনাব লাগে। গতিকে ইতিমধ্যে BDOসকলক নিৰ্দেশনা প্ৰেৰণ কৰিছোঁ, ছেক্ৰেটাৰীসকলক নিৰ্দেশনা প্ৰেৰণ কৰিছোঁ যে তেওঁলোকে যাতে স্বামীৰ লগত যাতে কোনো আঁচনি সন্দৰ্ভত যাতে কথা নাপাতে আৰু যদি বেছি লীলা খেলা যদি স্বামীবিলাকৰ লগত যদি কৰে তেতিয়াহ'লে সেই BDO বা পঞ্চায়ত ছেক্ৰেটাৰীৰ বিপৰীতেও আমি ব্যৱস্থা ল'বলৈ বাধ্য। পলিটিকেল আমাৰ ৰাজ্যিক সভাপতি পলিটিকেল বাধ্য।